চাওকচোন গৰম গৰম পিঠা আৰু একেবাৰে চফ্ট মই ইডলি ষ্টেণ্ডত বনাইছোঁ। এই পিঠাবিধ কেনেকৈ তৈয়াৰ কৰিছোঁ চাবলৈ মন নাযায় নকৰোঁ, গতিকে আহকচোন ৰেচিপিটো আৰম্ভ কৰোঁ। নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই এতিয়া আপোনালোকলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আপোনালোকে ইতিমধ্যে দেখিছে মই কেৰাহীখন উঠাই দিছোঁ। কেৰাহীত অকণমান ঘি দিছোঁ। আপোনালোকে ঘিটো বেয়া পালে স্কিপ কৰিব। তাৰ কাৰণে ভেজিটেবল অইলটো দিব। আৰু এইফালে এয়া পিঠাগুড়ি লৈছোঁ, ভাত খোৱা চাউলৰ পিঠাগুড়ি ৰ'দত শুকাই লোৱা। আজি খুব ধুনীয়া এবিধ পিঠা বনাম আৰু সেয়েহে ভাবিলোঁ আপোনালোকক দেখাম। অকণমান ভাজি ল'ম পিঠাগুড়িখিনি, তেতিয়া মানে কি হয় পিঠাকেইটা কোমল হয়। এয়া চাওক, ঘিটো অপশ্যনেল হয়, আপোনালোকে ডাইৰেক্ট এনেও ভাজিব পাৰে, কিন্তু অকণমান ঘিৰে ভাজিলে পিঠাকেইটা খাবলৈ টেষ্টি হয়। প্ৰায় 2 মিনিটমান সময় মই পিঠাগুড়িখিনি ভাজি ল'ম, তেতিয়া পিঠাকেইটা একেবাৰে চফ্ট হয়। এইফালে মোৰ 2 মিনিট হৈ গৈছে। পিঠাগুড়িৰ যিটো কেঁচা গোন্ধ থাকে সেই কেঁচা গোন্ধটো নাইকিয়া হৈছে। এতিয়া গেছৰ ফ্লেমটো মই এয়া অফ কৰি দিছোঁ। আৰু এতিয়া ইয়াৰ পিছৰখিনি দেখাই আছোঁ। আপোনালোকে আঁতৰি নাযাব, ভিডিঅ'টো আৰম্ভণি পৰা শেষলৈকে চাই থাকিব। কেনেকৈ বনাম, কিহত বনাম, সকলো A to Z দেখাই আছোঁ। এইফালে আপোনালোকে স্ক্ৰীনশ্বট দেখিছে। এয়া সামগ্ৰীবোৰ লৈছোঁ। এয়া নাৰিকল লৈছোঁ। নাৰিকল যিমানেই বেছি হয় এই পিঠাবিধ খাবলৈ সিমানেই টেষ্টি হয়। এইফালে চেনি লৈছোঁ। মিঠাটো নিজৰ পচন্দ মতে ল'ব, কম খালে কম ল'ব, বেছি খালে বেছি ল'ব। আৰু এয়া পিঠাগুড়িখিনি ভাজি লৈছোঁ। যিহেতু বাতিটো সৰু হৈছে মিক্স কৰিব দিগদাৰ হ'ব, সেইকাৰণে আৰু এটা বাতি লৈছোঁ। আৰু এইফালে মই গাখীৰ লৈছোঁ। আপোনালোকে গাখীৰৰ সলনি পানীও ল'ব পাৰে। প্ৰথমতে মই এয়া ডাঙৰ বাতিটো লৈছোঁ আৰু ইয়াতে পিঠাগুড়িখিনি দি দিছোঁ। আপোনালোকে যিমান বনায় সেই অনুপাতে পিঠাগুড়িৰ মেজাৰমেণ্টটো ল'ব। মই ইয়াতে 2 বাতি লৈছোঁ সৰু বাতিৰে। এতিয়া ইয়াতে নাৰিকলখিনি দিম, গোটেইখিনি দি দিছোঁ। বহুত টেষ্টি হয় এনেকৈ বনালে। আৰু এতিয়া চেনিখিনি দিছোঁ। যিহেতু নাৰিকলৰ অকণমান মিঠা থাকেয়ে, সেইকাৰণে বহুত বেছি দিয়া নাই। প্ৰথমতে এইখিনি অকণমান এনেকৈ মিক্স কৰি লওঁ। আৰু এনেকৈ পিঠাবিধ বনালে একেবাৰে কোমল হয় আৰু বহুত দেৰিলৈকে কোমল হৈয়ে থাকে। আপোনালোকে যদি নাই বনায় তেতিয়াহ'লে এবাৰ মোৰ টিপছটো ফ'ল' কৰি ট্ৰাই কৰিব পাৰে। আৰু এতিয়া ইয়াতে অলপ অলপকৈ, এয়া কিন্তু গৰম গাখীৰ নহয়, নৰ্মেল গাখীৰ। ইয়াতে কোনো বেকিং পাউডাৰ বা বেকিং চ'ডা মই ব্যৱহাৰ নকৰোঁ। প্ৰথমতে এনেকৈ দিওঁ আৰু তাৰপিছত প্ৰয়োজন হ'লে আৰু অকণমান গাখীৰ দি দিম। আৰু যিহেতু মই ইডলি ষ্টেণ্ডত বনাম, তেতিয়া সোনকালেও হয় আৰু বহুত টেষ্টি খাবলৈ। একেবাৰে সহজতে দেখাইছোঁ। আৰু এতিয়া ইয়াতে যিহেতু মিঠা বস্তু হয়, মিঠা বস্তুত সদায় অকণমান নিমখ দিওঁ মই। আৰু এয়া চামুচখনত আধা চামুচ নিমখ লৈছোঁ। আপোনালোকে টেষ্ট কৰি চাব নিমখ আৰু মিঠাটো। এতিয়া এইখিনি ভালদৰে মিক্স কৰি লওঁ। ইয়াতে আৰু অকণমান গাখীৰ দি দিম মই। আৰু এইখিনি মই গাখীৰ লৈছোঁ। যিহেতু ৰ'দত শুকাই থোৱা পিঠাগুড়ি হয়, সেইকাৰণে গাখীৰ বা পানী অকণমান বেছিকৈ প্ৰয়োজন হয়। পানী দিও বনাব পাৰি, কিন্তু গাখীৰ দি বনালে মানে কি হয় পিঠাবিধ বহুত টেষ্টি হয়। আৰু এয়া চাওক, ইয়াতকৈ আৰু মোক বেছি ডাঠো নালাগে বেটাৰটো, আৰু পাতলো নালাগে। এতিয়া এইখিনি 5 মিনিট সময় ৰাখি দিম। তাৰপিছত আপোনালোকক দেখাই আছোঁ। খাবলৈ ইমানেই মানে টেষ্টি হয়, কিন্তু বনাবলৈ একেবাৰে সহজ, বেছি টাইমো নালাগে। এয়া চাওকচোন, নাৰিকল অকণমান সৰহকৈ দিব লাগে। মোৰ নাৰিকলটো সৰহ হৈছে, সেইকাৰণে খাবলৈ বহুত বেছি টেষ্টি হ'ব। এতিয়া কভাৰখন দি এনেকৈ 5 মিনিট ৰাখি দিম। আৰু এইফালে মই ইডলি ষ্টেণ্ডবোৰ আনিছোঁ। ইয়াতে এতিয়া ৰিফাইন তেল লগাই দিম। এনেকৈ বনালে পিঠাবিধ খাবলৈ বহুত টেষ্টি হয়। আপোনালোকে নাই বনোৱা যদি বনাই খাই কেনেকুৱা পায় মোলৈ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু তেতিয়া পিঠাটো মানে কি হয় সোনকালে এৰা খাই আহে, সেইকাৰণে অকণমান তেল মুচি দিব লাগে। ঘিউ দিব পাৰে, ৰিফাইন তেল দি দিছোঁ। আৰু মোৰ 5 মিনিট হৈ গৈছে। হৈ আছা একেবাৰে পাৰফেক্ট হৈছে।
ইয়াতে আকৌ গাখীৰ দিব নালাগে, পিঠাগুড়ি দিব নালাগে। আৰু এতিয়া ইয়াৰ ইডলি ষ্টেণ্ডত মই দি দিম। যিসকলে জানে তেওঁলোকে ভালকৈ জানে টিপছটো, আৰু যিসকলে নাজানে আপোনালোকৰ কাৰণে বনাইছোঁ। আপোনালোকে ভিডিঅ'টো ভালকৈ চাব, জনাসকলে স্কিপ কৰিব পাৰে। তেনেকৈ গোটেইখন দি যাম। গোটেইখিনি ভিডিঅ' দিলে ভিডিঅ'টো বহুত দীঘল হৈ যায়। এনেকৈ দি দিম। ইয়াতে আপোনালোকে ইচ্ছা কৰিলে ওপৰত ড্ৰাই ফ্ৰুটছ ধুনীয়াকৈ দিব পাৰে। আৰু এইফালে চাওক ইডলি ষ্টেণ্ডত ৰেডি কৰালোঁ। এতিয়া ব'লক কিটচেনত। এইফালে চাওক মই কুকাৰটো উঠাই দিছোঁ, আৰু কুকাৰত সেইখিনি পানী দি দিছোঁ। আগতে দিছিলোঁ, এতিয়া গৰম হৈছে। প্ৰায় সৰু কাপেৰে 1 কাপ দিছোঁ। বেছি দিলে মানে কি হয়, যেতিয়া ভাপত দিম নহয় তেতিয়া ইডলিকেইটাৰ ওপৰত উঠি যায়, সেইকাৰণে বহুত বেছি দিয়া নাই, হিচাপত দি দিছোঁ। আৰু এতিয়া ইয়াতে ঢাকনিখন লগাই প্ৰায় 8 পৰা 10 মিনিট সময় এনেকৈ ৰাখি দিম। গেছৰ ফ্লেমটো এতিয়া মিডিয়াম দিছোঁ। আৰু তাৰপিছত আপোনালোকক দেখাই আছোঁ। এতিয়া মোৰ 8 মিনিট হ'ল, গতিকে এতিয়া লিডখন গুচাই চাওঁ কুকাৰৰ। আৰু চাওকচোন কিমান ধুনীয়াকৈ ফুলি আহিছে। ইয়াতে মই বেকিং পাউডাৰ, বেকিং চ'ডা একো ব্যৱহাৰ কৰা নাই, আপোনালোকে দেখিছে। আৰু এতিয়া হৈছেনে নাই কেনেকৈ গম পাম, এয়া টুথ ষ্টিক লৈছোঁ। এয়া চাওক পিঠাখিনি 8 মিনিটত হৈ গৈছে মোৰ, ক'তো লাগি ধৰা নাই গোটেইকেইটা। এয়া চাওক কিমান কম সময়ত এনেকৈ বনাই খাব পাৰি। আৰু এতিয়া গেছৰ ফ্লেমটো মই অফ কৰি দিছোঁ। আৰু ঠাণ্ডা হোৱাৰ পিছত সেইখিনি ওলাই দেখাম। যিহেতু এতিয়া গৰম আছে, গৰমে কাটিলে মানে কি হয়, ওলালে পিঠাকেইটা ভাঙি যাব। আপোনালোকে এনেকৈ বনাই ৰাতিপুৱা ব্ৰেকফাষ্টতো খাব পাৰে, বা চাহৰ লগতো খাব পাৰে, আৰু সন্ধিয়াও খাব পাৰে। এনেকৈ বনাই ল'ৰা ছোৱালীক খুৱাব, একেবাৰে হেল্থি হয় যিহেতু পিঠাগুড়ি আছে। এয়া চাওকচোন মোৰ ইডলি ষ্টেণ্ডত বনোৱা পিঠা ৰেডি হৈছে। আৰু কিমান ধুনীয়াকৈ ফুলি গৈছে, আৰু একেবাৰে চফ্ট হৈছে। এতিয়া মই ওলাই দেখাম। এনেকৈ বনাই যিকোনো চাটনিৰ লগত পৰিৱেশন কৰিব পাৰে। চাওকচোন মোৰ পিঠাকেইটা ৰেডি হৈছে, কিমান ধুনীয়া হৈছে ইডলি ষ্টেণ্ডত বনোৱা পিঠা। আৰু কিমান চফ্ট হৈছে এয়া চাওকচোন। চাওক ভিতৰখিনি কিমান ধুনীয়া হৈছে। এনেকৈ বনাই আপোনালোকে যিকোনো চাটনিৰ লগতো খাব পাৰে, বা টমেটো চচৰ লগত খাব পাৰে, চাহৰ লগতো খাব পাৰে। আপোনালোকে মোৰ আজিৰ ইডলি ষ্টেণ্ডত বনোৱা পিঠাটো চাই যদি ভাল পাইছে, তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ ভিডিঅ' মোৰ প্ৰথমৰ চাইছে ইউটিউবত, কিন্তু এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া মই নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে নটিফিকেশ্যন পাব, আৰু ভিডিঅ'টো লৈ চাব পাৰিব। আৰু যদিহে ফেচবুকত চাইছে, তেতিয়াহ'লে পেজটো ফ'ল' কৰি দিব। তেতিয়া মই নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে লৈ চাব পাৰিব। গতিকে আজিৰ মোৰ পিঠা ৰেচিপিটো ইমানতে সামৰি মাৰিলোঁ। আশা কৰোঁ ৰেচিপিটো চাই আপোনালোকে ভাল পাব। আৰু যিসকলে এতিয়ালৈকে বনাই পোৱা নাই, কিটচেনত শিকাৰো, তেওঁলোকৰ কাৰণে মোৰ আজিৰ এই টিপছটো খুবেই উপকাৰী হ'ব। আৰু জনাসকলে ভিডিঅ'টো স্কিপ কৰিব পাৰে। গতিকে আজিলৈ আহিছোঁ, আকৌ এটি নতুন টিপছ লৈ, নতুন ৰেচিপি লৈ মই আপোনালোকৰ ওচৰত আহি আছোঁ। তেতিয়ালৈ ধন্যবাদ। এয়া চাওক এতিয়া গৰম পিঠা, আৰু চাহৰ লগত খাই ভাল লাগিব। ধন্যবাদ।